হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক ককৰা চাটনি বনাই দেখুৱাম। এতিয়া ককৰাকেইজনী ধুনীয়াকৈ টাৱাখনত দি পেলাই সেকি লৈছোঁ ভালকৈ। অলপ পুৰি লৈছোঁ টাৱাখনত, তেল চেল দিয়া নাই। অকণমান নিমখ ছটিয়াই পেলাই তাতে ককৰাজনী দি দিছোঁ, ককৰাকেইজনী দি দিছোঁ আৰু তাৰপিছত কি লাগে মই আপোনালোকক দেখুৱাই আছোঁ। ককৰা চাটনি বিৰাট টেষ্টি হয় খাবলৈ। আপোনালোকক বনাই এনেকৈ খাই চাব। মই কি লাগে চব দেখুৱাই থাকিম আপোনালোকক বনোৱা। ককৰা চাটনিৰ কাৰণে লৈছোঁ এয়া কেঁচা জলকীয়া লৈছোঁ, এয়া ৰচুন আৰু এয়া মান ধনিয়া, কিছুমানে নগা ধনিয়া বুলিও কয়, মান ধনিয়া, এই তিনিটা লাগিব। আৰু বনাই আছোঁ ৰ'ব আপোনালোকক দেখুৱাম। এইবোৰ দেখিছে ষ্টিক, আজি খোৱাহে কথা আৰু একদম খৰিকাত দি লৈ আনিছে আমাৰ এওঁ। খৰিকাত দিয়া ব্ৰইলাৰ নে গাহৰি হয়? ব্ৰইলাৰ। কি ধুনীয়াকৈ পুৰিছে, দেখিলে খাওঁ খাওঁ লাগে। আজি খাব লাগিব ঠিকছে। ককৰা চাটনি বনাম আৰু এয়া ব্ৰইলাৰ ষ্টিক জুইত পুৰা মাংস খোৱাহে কথা আৰু আজি ককৰা চাটনিৰ লগত। মান ধনিয়াখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লোৱা হ'ল। তাৰপিছত এতিয়া জলকীয়াখিনি সৰু সৰুকৈ কাটিব লাগিব মিহিকৈ, অলপ টুকুৰাকৈ কাটিলে হৈ যায় আৰু। তাৰপিছত ৰচুনটো, তাৰপিছত বনাই দেখুৱাই আছোঁ ৰ'ব। এইখিনি হৈ গ'ল। দেখিলে খাওঁ খাওঁ লাগে, এনেই চোবাই চোবাই খাই বিৰাট টেষ্টি লাগে দেই ককৰা। ফ্ৰাই কৰি পেলাই খাই চাবচোন। অলপ নিমখ দি দিম আৰু কিবা কিবি এৰুৱাব লাগিব নেকি? নালাগে, চফা কৰি দিলা? চফা কৰি পেলাই পুৰা হৈছিলে এইখিনি, পানীত ধুই পেলাই থোৱা হৈছিলে। ধুই পেলাই চফা কৰি ল'লে কি এৰুৱাব লাগে সেনেকৈ এৰুৱাই মেলি ধুনীয়াকৈ টাৱাত দিয়া হৈছিলে। ইয়াত নিমখো দি দিয়া হ'ল ধুনীয়াকৈ, একদম মুৰমুৰীয়া দেখিছেনে? একদম কুৰকুৰীয়া মুৰমুৰীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। ফ্ৰাই মানে টাৱাত দিয়া হ'ল আৰু তেল নাই দিয়া, তেল নিদিয়াকৈ এনেকৈ টাৱাতে শুকোৱা হ'ল, ভালকৈ পুৰা হ'ল বিনা তেলত। এতিয়া এইখিনি পিছা যাওক। কেনেকৈ বিৰাট টেষ্টি হয়, খাই চাবচোন আপোনালোকে। খোৱা নাই যদি এবাৰ খালে মানে আৰু দ্বিতীয়বাৰ ককৰা চাটনি কেতিয়াও নাপাহৰিব। মই আগতে খোৱা নাছিলোঁ হয়, কিন্তু যেতিয়া মই ইয়াৰ সোৱাদ পালোঁ মই খাবলৈ বিচাৰোঁ। তাৰমানে যেতিয়া হ'লেও ককৰা দেখিলে মই লৈয়ে আহোঁ কিনি, আমাৰ এওঁ হ'লেও লৈ আহে। এতিয়া পিচিব। মিক্সিত মাৰিলে এইবিলাক বেয়া লাগে, চাটনি তাটনি এনেকুৱা পিচিলেহে পতাত টেষ্টটো ভাল লাগে ন খাই। পটাত পিছা টেষ্টটো বেলেগ। পটাত পিছা টেষ্টটোও বেলেগ, মিক্সিত দিয়াটো বহুত বেলেগ। সেইকাৰণে পৰাপক্ষত চাটনি বুলি ক'লে পটাত পিছাই ভাল লাগে। আৰু এনেকুৱা ককৰা চাটনিটো আৰু পটাত পিছাটোহে ভাল লাগে খাই, মিক্সিতটো সিমানটা ভালেই নালাগে। এনেকৈ পিচি ল'ব ধুনীয়াকৈ মিহি কৰি। পিচি হৈ গ'ল ন? ইমান ধুনীয়াকৈ মিহি, এনেকুৱা মিহি কৰিব লাগিব, তেতিয়া খাই সোৱাদ লাগে। একদম গোটেইখিনি মিক্স হৈ যাব লাগিব, তেতিয়াহে টেষ্টটো লাগে খাই। টুকুৰা টুকুৰিকৈ অকণমান গুৰি নোহোৱাকৈ থ'লে ভাল নালাগে, একদম পূৰা মিহি কৰি দিব লাগে। কিমানখিনি হৈ গ'ল দেখিছে? ইমানখিনি ককৰা ইমানকণহে ওলালে। সোৱাদে ভৰা ককৰা চাটনি তৈয়াৰ হৈ গ'ল। এতিয়া ভাতৰ লগত খোৱাহে কথা, একদম পূৰা মজা লাগে খাই। আপোনালোকক খাই চাব কিমান সোৱাদ হয়। এবেলি খাই চাব, তাৰপিছত ক'ব মোক কেনেকুৱা লাগিলে খাই। ককৰা পালে কিনি আনিব আৰু য'তে দেখে। এতিয়া ৰাতিৰ আইটেম কৰিছিলোঁ, এয়া আমাৰ ককৰা চাটনি, তাৰপিছত এয়া কণী আৰু আলু পিটিকা, এয়া পিঁয়াজ, আকৌ মই বাদাম খাই ভাল পাওঁ যে সেইকাৰণে বাদাম অলপ ভাজি লওঁ। মোৰ ভাতৰ লগত সদায় বাদাম থাকেই। আৰু এয়া থাকিলে ষ্টিক, চিকেন ষ্টিক, এয়া চিকেন ষ্টিক। এতিয়া খোৱাহে কথা, এতিয়া খাই যাওঁ আৰু বাঢ়িলোঁ যেতিয়া ভাতখিনি ধুনীয়াকৈ। আজি থালিখনত আছে এয়া বাদাম, তাৰপিছত এয়া পিঁয়াজ আছে, এয়া ষ্টিক, চিকেন ষ্টিক, এয়া কণী আৰু আলু চাটনি, এয়া আজি বনোৱা, এতিয়া যে বনাই দেখুৱাইছিলোঁ ককৰা চাটনি, স্পেচিয়েল এইটোৱে হয়। এতিয়া খাই চাওঁ ধুনীয়াকৈ এইটো চাটনি কেনেকুৱা হৈছে। বহুত মজা হৈছে ককৰা চাটনিটো। অকণমান খাই চাওঁ। পূৰা মজা হৈছে, ধুনীয়া হৈছে দেই।
ষ্টিক চিকেনটো খাই চাওঁ। ষ্টিক চিকেনটো ঠিক আছে, লগত পিঁয়াজ। ষ্টিক চিকেন খালে মানে পিঁয়াজ ল'বই আৰু বহুত টেষ্ট লাগে খাই। আৰু এয়া বাদামটো মই ডেইলি খাওঁ, মোৰ বাদাম ভাতৰ লগত লাগিবই। বাদাম ভাজি লৈছোঁ। বহুত খানা বহুত টেষ্টি হৈছে। পকৰাটো আকৌ খাইছোঁ। বহুতে ভাবিব পকৰা চাটনিনো খায়নে, পকৰা চাটনিনো খায়নে? খাই চাব আপোনালোকে, ইমান টেষ্ট মানে এবাৰ খাবলৈ হেৰি লাগিব আৰু খুব টান কৰিবলৈ মনটো খাই চাওঁ বুলি আৰু নোখোৱাবোৰে কৈছোঁ। খোৱাবোৰেতো দেখিলে মোৰ লোভৰ পানীয়ে পৰিছে কিজানি, নোখোৱাবোৰ কথা কৈছোঁ। এবাৰ খাই চাব আৰু দ্বিতীয়বাৰ কেতিয়াও নেৰিব খাবলৈ। হ'ব এতিয়া খাই লওঁ।